নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে যে PS টো আপোনাৰ স্পেলিংটো মিষ্টেক হৈ আছে। যিটো ৰূপহীহাট PS আছে, PS-ৰ স্পেলিংটো মিষ্টেক হৈ আছে। এতিয়া যিসকলে নাজানে মই তেওঁলোকক ক'ব খুজিম যে মই এটা চাৰ্ভাৰ কেফে মই ৰান কৰোঁ। তাত মই নিজে কৰোঁ, মোৰ মানুহ আছে, তেওঁলোকে এপ্লাই কৰে, ঠিক আছে। এতিয়া মোৰ পৰা বহুতে এপ্লাই কৰিছে বা মই বহুতৰ এপ্লাই কৰি দিছোঁ, য'ত নেকি আপোনাৰ স্পেলিংটো মিষ্টেক হৈ আছে। এতিয়া স্পেলিংটো মই নিজে মিষ্টেক কৰা নাই, এইটো চাৰ্ভাৰতে স্পেলিংটো এনেকৈ দিয়া আছে, ঠিক আছে। এতিয়া আপুনি যদি আপোনাৰ নিজৰটো লগ ইন কৰি পেলাই চায়, যিসকলে ৰূপহীহাট মানে PS-ৰ আণ্ডাৰত আছে, তেওঁলোকে এইটো জানিব স্পেলিংটো তেওঁলোকৰটো মিষ্টেক হৈ আছে, ঠিক আছে। এতিয়া তেওঁলোকে যদি নিজৰটো নিজে এবাৰ লগ ইন কৰি পেলাই চায়, তাত আপোনাৰ যোৱাৰ পিছত ইয়াত আপুনি দেখা পাইছে ডিষ্ট্ৰিক্টটো নিজে নিজে এনেকৈ চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত PS-ৰ যিটো অপশ্যন আছে, PS-ত আপুনি ক্লিক যদি কৰে, তেতিয়া আপোনাৰ চবৰ PS-টো এনেকৈ আহি যাব, ঠিক আছে। এতিয়া ৰূপহীহাট যিটো PS আছে, ইয়াত আপুনি যদি চায়, ইয়াত স্পেলিংটো মিষ্টেক হৈ আছে। ইয়াত আছে RUAPHIHAT, ঠিক আছে। এতিয়া যিহেতু স্পেলিংটো মিষ্টেক হৈ আছে, এতিয়া বহুতে নাজানে বা বহুত এনেকুৱা চাইবাৰ কেফে আছে য'ত নেকি মানুহক মিছলীয়া কিবা কিবি কৈ পেলাই মানুহক প্ৰতাৰণা কৰে। ঠিক তেনেকুৱা এটা হৈছে ইয়াত যে স্পেলিংটো মিষ্টেক হৈ আছে বুলি কৈ পেলাই মানে কি ক'ম আৰু বেলেগ এটা ৰাজনীতি কৰিব বিচাৰিছে। এইটো কৰাটো ঠিক নহয়, ঠিক আছে। এতিয়া যিসকলে নাজানে তেওঁলোকক কৈ দিব লাগে যে বস্তুটো এনেকুৱা নহয়, স্পেলিংটো চাৰ্ভাৰতে মিষ্টেক হৈ আছে, বা তেনেকৈ তেওঁ কৰি দিছে, এইটো তেওঁ কৰিলে এনেকৈ নহ'ব, বা তেওঁ কৰিছে এইটো নহয়, বা এনেকৈ ধৰণৰ কমেণ্ট কৰিব নালাগে, ঠিক আছে। এতিয়া যিসকলৰ মনত এনেকুৱা ধাৰণাটো আহিছে যে স্পেলিংটো মিষ্টেক কৰিছে বা যোনে কৰি দিছে স্পেলিংটো মিষ্টেক কৰিছে, তেওঁলোকে এবাৰ নিজে নিজৰটো লগ ইন কৰিব লাগে। লগ ইন কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্টটো আৰু PS-টো নিজে চাব লাগে, নিবিচাৰোঁ, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে এনেকুৱা ধৰণৰ মানে প্ৰব্লেম ফেচ কৰি আছে বা যাৰ এনেকুৱা মিষ্টেক হৈছে, তেওঁলোকে কমেণ্টত জনাব লাগে কাৰ এনেকুৱা হৈছে। আৰু যাৰ এনেকুৱা হৈছে কোনেও টেনশ্যন কৰিব নালাগে। যিটো ৰূপহীহাট PS আছে, চবৰে এইটো স্পেলিংটো এনেকৈ আহিব, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। এডমিট কাৰ্ড আহিব, এক্সাম দিব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই, ঠিক আছে। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল।